ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ৰাজ্যলৈ গৃহমন্ত্ৰীৰ আগমন আৰু গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে ইতিমধ্যে বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা যথেষ্ট ব্যস্ত আৰু এই মুহূৰ্তত যেহেতু আৰ্যনগৰত উপস্থিত আছো সামগ্ৰিক পৰিৱেশটো পোনে পোনে সতীৰ্থ পাৰ্থৰ জৰিয়তে দেখুৱাই ল'বলৈ চেষ্টা কৰিম আৰু জনাম যে এই দুদিনীয়া ভ্ৰমণসূচীত ক'ত কেনেধৰণৰ প্ৰচাৰ আৰু ক'ত কেনেধৰণে আচলতে নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব গৃহমন্ত্ৰীগৰাকী। এই মুহূৰ্তত যদি আমি কওঁ যে আৰ্যনগৰত যেহেতু উপস্থিত আছো সময়সীমা কিছু পূৰ্বৰ যে নিৰ্ধাৰিত সময় সেই পূৰ্বৰ নিৰ্ধাৰিত সময়তকৈ কিছু পূৰ্বে এই অনুষ্ঠান আৰম্ভ হোৱাৰ কিছু খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। যিহেতু বতৰ যথেষ্ট প্ৰতিকূল, গতিকে প্ৰতিকূল বতৰৰ বাবে এই যিটো ৰোড শ্ব' কৰি আচলতে লাল গণেশলৈ যোৱা কথা আছিলে সেই ৰোড শ্ব'টোত যাতে কোনো ধৰণৰ খামখেয়ালি নহয়, কাৰণ বতৰ যথেষ্ট বেয়া। এই মুহূৰ্তত যদি চাই যে বতৰ যথেষ্ট অন্ধকাৰ হৈ আহিছে, সেয়েহে গৃহমন্ত্ৰীগৰাকী পূৰ্বৰ নিৰ্ধাৰিত সময়তকৈ পূৰ্বতকৈ আচলতে কিছু আগতীয়াকৈ এই অনুষ্ঠানলৈ অহাৰ এক খবৰ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে আৰু তাৰ পিছতেই এই স্থানৰ পৰা অৰ্থাৎ আৰ্যনগৰৰ পৰা প্ৰচাৰ চলাব এক নিৰ্বাচনী প্ৰচাৰ, অৰ্থাৎ মধ্য গুৱাহাটীৰ যিগৰাকী প্ৰাৰ্থী বিজয় গুপ্তা সেইগৰাকী প্ৰাৰ্থীৰ হৈ আজিৰ দিনটোত এই স্থানৰ পৰা প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে। আনহাতে ইয়াৰ পিছতেই তেওঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ যাব আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যিসকল অফিচ বেয়াৰাৰ আছে সেই প্ৰতিগৰাকী অফিচ বেয়াৰাৰৰ লগত তেওঁ এক বিশেষ বৈঠকত মিলিত হ'ব আৰু সেই বৈঠক সমাপ্ত কৰিয়েই তেওঁ নিশা কইনাধৰাৰ অতিথিশালাত থাকিব আৰু নিশা কইনাধৰাৰ অতিথিশালাত কটাই কাইলৈ দিনটোত অৰ্থাৎ 29 কাইলৈ দিনটোত তেওঁ এই স্থানৰ পৰা পোনে পোনে তেওঁ ঢেকিয়াজুলিলৈ ৰাওনা হ'ব। ঢেকিয়াজুলিত তেওঁ বিশাল জনসভাত অংশ ল'ব, তাত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু তাৰ পিছতেই ঢেকিয়াজুলিৰ পৰা তেওঁ পোনে পোনে শোণিতপুৰলৈ আহিব। তেনেধৰণৰ এক দীঘলীয়া কাৰ্যসূচী তেওঁৰ আছে আৰু কাইলৈ দিনটোতে অৰ্থাৎ কাইলৈ ঠিক সন্ধিয়াৰ ভাগত তেওঁ পুনৰ দিল্লীলৈ ৰাওনা হ'ব। আনহাতে এই মুহূৰ্তত যিহেতু ইয়াত আছো, আমি আৰ্যনগৰত উপস্থিত আছো, ইয়াত যিসকল বিজেপি কাৰ্যকৰ্তা আছে সেইসকলৰ মতামতো আমি লোৱাৰ চেষ্টা কৰিম। হাতত প্লে কাৰ্ড লৈ এনেধৰণেই এই মুহূৰ্তত আৰু এইখন বাহনতেই উঠি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰচাৰ চলাব আৰু ইতিমধ্যে সম্পূৰ্ণৰূপে যিখন বাহনত উঠি অমিত শ্বাহে প্ৰচাৰ চলাব সেই বাহনখন সম্পূৰ্ণ সজাই পৰাই তোলা হৈছে। নিৰাপত্তা যি বেষ্টনী আছে সেয়া কটকটীয়া কৰি তোলা হৈছে, কাৰণ গৃহমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দিশটো অধিক গুৰুত্ব দিয়া হৈছে আৰু এইখন বাহনত উঠিয়েই কিছু সময় পিছত এই স্থানৰ পৰা অৰ্থাৎ কিছু প্ৰচাৰ চলাবৰ বাবে ইতিমধ্যে ক'ৰ পৰা আহিছে? আমি উত্তৰ গুৱাহাটীৰ পৰা আহিছে। কেনেকুৱা ইমান ভিৰ আৰু বতৰ বেয়া অলপ ভাল লাগিছে। এতিয়া কি কৰিম, উপায় আহিছো আৰু চানমাৰীৰ পৰা। এতিয়া বতৰ যথেষ্ট প্ৰতিকূল, হয়, গতিকে কি ক'ব? পাৰ ভাঙি আহিছে আমাৰ বিজেপি চৰকাৰক আগবঢ়াই নিবৰ কাৰণে আৰু আমাৰ আজি অমিত শ্বাহ ডাঙৰীয়া আহিছে ৰেলীৰ কাৰণে। আমি সকলোবোৰ গোট খাইছোঁ আৰু বতৰৰ নেওচি আমি সকলো আগবাঢ়ি গৈ তেওঁক আগুৱাই নিম, সেয়াই আমাৰ। এতিয়া আপোনালোকে কৈছে যে বিজেপি চৰকাৰ আপোনালোকে বিচাৰিছে, এতিয়া বিজেপি চৰকাৰ কিয় বিচাৰিছে আৰু অন্য চৰকাৰ কিয় বিচৰা নাই? এটা কাৰণ আমাৰ মানে তেখেতলোকে আমাৰ অসমত মানে বহুতখিনি মানে সুবিধা দিছে, উন্নতি কৰিছে, ৰাস্তা পদূলি চব মানে কোনো জেগাতেই মানে কেঁচা ৰাস্তা পদূলি নাই, চব পকী হৈছে। ষ্টুডেণ্টৰ কাৰণেও তেওঁলোকে বহুত সহায় কৰিছে, চাকৰি ক্ষেত্ৰতো তেওঁলোকে বহুতখিনি আমাৰ নিবনুৱাখিনি সংস্থাপন দিছে আৰু আমাৰ এই দুখীয়া মানুহবিলাকৰ কাৰণে অৰুণোদয় দিছে, মাহে 1250 টকাকৈ পাইছে। মাজতে তেওঁলোকেতো 9000 টকা দিও আমাৰ মহিলাখিনিক উপকৃত কৰিছে, বহুতখিনি কাম কৰিছে। সেইকাৰণে আমাক বিজেপি চৰকাৰে লাগিব। অন্য চৰকাৰ আমি যাৰ চৰকাৰৰ পৰা এইখিনি সুবিধা পাইছোঁ তেওঁলোকেও দিব পাৰে, কিন্তু আমি প্ৰথমে যাৰ পৰা মানে উপকৃত হৈ আছোঁ, সেইকাৰণে আমাৰ মহিলা বা আমাৰ অসমৰ ৰাইজে তেওঁকেই বিচাৰে, তেওঁলোককে বিচাৰে। ধন্যবাদ জনাইছো। আনহাতে আমি আৰু এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়ত বিভিন্ন স্থানৰ পৰা ইয়াত এইসকল মহিলা আহিছে, বা মহিলা বুলি ক'লে হয়তো ভুল হ'ব, যিসকলে সমৰ্থন কৰে, গতিকে সমৰ্থকসকল আহি এই মুহূৰ্তত উপস্থিত হৈছে। সকলোৱে হাতত প্লে কাৰ্ড, অমিত শ্বাহ, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় নেতৃত্বৰ ফটো সম্বলিত যি পোষ্টাৰ তেওঁলোকৰ হাতে হাতে লৈছে। আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম। বাইহাটা চাৰিআলিৰ পৰা আহিছে। এতিয়া বিজেপিক আপোনালোকে ভাল পায়ে নিশ্চয় আহিছে, কিন্তু বিজেপিক ভাল পোৱাৰ কাৰণ আৰু অন্য চৰকাৰ নিবিচৰাৰ এটা কাৰণ আমাৰ তাৰমানে বিজেপিৰ পৰা আমি খাই লৈ আছো, সুবিধা পাইছো, গোটেইখিনি সুবিধা, ৰাস্তা সুবিধা পাইছো, চলিবলৈ পঢ়া সুবিধা পাইছো,
গোটেইখিনি সুবিধা বিজেপি চৰকাৰে লাগে, বেলেগ নালাগে। আমি বিজেপিৰ পৰা বহুত সহায় পাইছো, বহুত ৰাস্তা ঘাট পানী বহুত পাইছো। বতৰো যথেষ্ট বেয়া, যিকোনো মুহূৰ্তত বৰষুণ হ'ব পাৰে। হলে আমি ভিজি ভিজিয়ে চাম অমিত শ্বাহক, আমাক বিজেপিয়ে লাগে। আমি বৰষুণত ভিজিম, আমাক বিজেপি লাগে। যাম। আমি এটা চাৰিআলিৰ পৰা আহিছোঁ। আমি তাৰমানে বহুতো আমি সুবিধা পাইছোঁ বিজেপিৰ পৰাই, ৰাস্তা ঘাটৰ পৰাই, মেডিকেলৰ পৰাই, আমি ল'ৰা ছোৱালীৰ পৰাই গোটেইখিনিয়ে সুবিধা পাইছোঁ আৰু সেইকাৰণে আমাৰ ভাল লাগিছে আৰু আমি বহুত দূৰৰ পৰা আহিছোঁ আৰু এই মুহূৰ্তত আমি ইয়াৰে যিটো সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো। মই ইতিমধ্যে কৈছো যে দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ৰাজ্যলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমন, আৰু কেৱল অমিত শ্বাহে নহয়, প্ৰায় 40জনতকৈও অধিক ষ্টাৰ কেম্পেইনাৰ আহি উপস্থিত হ'ব। আৰু ৰাজ্যৰ নিৰ্বাচনী যি আচলতে প্ৰচাৰ, সেই নিৰ্বাচনী প্ৰচাৰত অমিত শ্বাহ সহিতে প্ৰায় 40গৰাকীকৈ কেন্দ্ৰীয় নেতৃত্ব আহিব আৰু সঘন আহ-যাহ হ'ব। আৰু যিমানে সময় বাগৰিছে সিমানে আচলতে ভিৰ কৰিছে আৰু লোক আহিছে। মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো, পাৰ্থ আছে, কাৰণ সময় যিমানেই বাগৰিছে সিমানেই কিন্তু প্ৰতিটো দিনতেই ইতিমধ্যেই এইসকল যি আচলতে কেন্দ্ৰীয় নেতৃত্ব আছে, প্ৰতিগৰাকী কেন্দ্ৰীয় নেতৃত্ব আহি উপস্থিত হৈছে। আৰু এজন এজনকৈ সকলোৱে এনেধৰণে ৰাজ্যৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবৰ বাবে এই মুহূৰ্তত আহি উপস্থিত হ'ব। আৰু কিছু সময় পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিমান অৱতৰণ কৰিব গুৱাহাটী বৰঝাৰ বিমানবন্দৰত, আৰু তাৰ পিছতেই সেই স্থানৰ পৰা পোনে পোনে তেওঁ আচলতে আৰ্যনগৰলৈ আহিব। আৰু আৰ্যনগৰলৈ আহি আৰ্যনগৰৰ পৰা তেওঁ এই বিশাল ৰোড শ্ব'ত অংশ ল'ব। আৰু মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ তেওঁ প্ৰচাৰ চলাব। আৰু এক বিশাল ৰোড শ্ব' ইয়াৰ পৰা লাল গণেশলৈ কৰা হ'ব। আৰু সেই ৰোড শ্ব' সম্পূৰ্ণ কৰিয়েই সন্ধিয়াৰ ভাগত তেওঁ ৰাজ্যিক বিজেপি কাৰ্যালয়ত এক বিশেষ বৈঠকত তেওঁ মিলিত হ'ব। আৰু তাত অফিচ বেয়াৰাৰ যিসকল আছে, প্ৰতিগৰাকী অফিচ বেয়াৰাৰক তাত ইতিমধ্যেই মতা হৈছে। প্ৰতিগৰাকী অফিচ বেয়াৰাৰ তাত উপস্থিত থাকিব। আৰু অফিচ বেয়াৰাৰ সকলৰ উপস্থিতিত এই বিশেষ যি বৈঠক, সেই বৈঠক অনুষ্ঠিত হ'ব। আৰু তাৰ পিছতেই সেই স্থানৰ পৰা পোনে পোনে তেওঁ নিশাটো ৰাজ্যিক অতিথিশালাত কটাব। আৰু কাইলৈ দিনটোত তেওঁ কেইবাটাও কাৰ্যসূচী আছে, আৰু কাইলৈ দিনজোৰা কাৰ্যসূচী তেওঁ ৰূপায়ণ কৰি পুনৰ সন্ধিয়াৰ ভাগলৈ নতুন দিল্লীলৈ তেওঁ ৰাওনা হ'ব।